নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যোৱা 12 বছৰক ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বানপানী হোৱাৰ কাৰণে সুখ পাইছেনে নাই মই ক'ব নোৱাৰোঁ, এইটো মই নিশ্চিত নহয়। কিন্তু মই এইটো নিশ্চিত যে নৰেন্দ্ৰ মোদীয়ে অসমত বানপানী হোৱাৰ কাৰণে দুখ পোৱা নাই। আজি নৰেন্দ্ৰ মোদীয়ে অসমৰ বানপানীৰ খবৰ লোৱা নাই, কোনো ধৰণৰ পেকেজ ঘোষণা কৰা নাই। এই বিষয়লৈ বহুতে অভিযোগ কৰিছে, কিন্তু কোনো এইটো কোৱা নাই যে নৰেন্দ্ৰ মোদীয়ে কিয় অসমলৈকে অসমৰ খবৰ নল'লে। গতিকে আজি সেই বিষয়ত মই ক'ম কিয় নৰেন্দ্ৰ মোদীয়ে অসমৰ খবৰ লোৱা নাই আৰু নৰেন্দ্ৰ মোদীয়ে কিয় দুখ পোৱা নাই অসমৰ বানপানী, সেই কথাটো মই ক'ম। তাৰে আগতে নৰেন্দ্ৰ মোদীক অলপ ভালকৈ জাৰি জোকাৰি লওঁ। চাওক, প্ৰফেশ্যনেল যিখন পৃথিৱী, সেই পৃথিৱীখনত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ বস্তু সেইটো হৈছে বায়'ডাটা। আজি যদি আমি এটা বহুজাতিক কোম্পানীত চাকৰিৰ কাৰণে যাওঁ, তেতিয়া প্ৰথমতে যিটো বস্তুৰ প্ৰয়োজন হ'ব সেইটো হৈছে বায়'ডাটা। অৰ্থাৎ বায়'ডাটাখন চায়ে এজন প্ৰাৰ্থীক বহুজাতিক কোম্পানীত নিযুক্তি প্ৰদান কৰা হয়। মাৰ্কশ্বিট চাৰ্টিফিকেট সেইবোৰ সিমান গুৰুত্বপূৰ্ণ নহয়, আনকি বহুত কোম্পানীত সেইবিলাক নাচায়, কোৱালিফিকেশ্যনটোৱে বিচাৰে। কিন্তু বায়'ডাটাখন পুংখানুপুংখভাৱে চায়, বায়'ডাটাৰেই তেওঁলোকে নিৰ্ধাৰণ কৰে ব্যক্তিজন যোগ্য নে অযোগ্য। গতিকে আজি আমি নৰেন্দ্ৰ মোদীৰ বায়'ডাটাখনো চাব লাগিব, কি আছে নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত। চাওক, নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল 2002 চনত। সেই সময়ত পৃথিৱী কঁপোৱা সাম্প্ৰদায়িক সংঘৰ্ষ, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল গুজৰাট, আৰু সেইটো 2002 চনত যেতিয়া নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ আছিল গুজৰাটৰ, তেতিয়া হৈছিল। আৰু নৰেন্দ্ৰ মোদীলৈকেও আঙুলি উঠিছিল। যি নহওক, মুখ্যমন্ত্ৰী এজনৰ বিৰুদ্ধে অভিযোগ প্ৰমাণ কৰা ইমান সহজ নহয়, গতিকে অভিযোগ প্ৰমাণিত নহ'ল। কিন্তু সেইটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে যে 2002 চনত পৃথিৱী কঁপোৱা গুজৰাকাণ্ডৰ সংঘটিত হোৱাৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী। তাৰ পাছত 2005 চনৰ পৰা 2014 চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰই নৰেন্দ্ৰ মোদীক আমেৰিকাৰ ভিছা দিয়া নাছিল, আমেৰিকাৰ ভিছা প্ৰত্যাহাৰ কৰিছিল। সেই কথাটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। তাৰ পাছত আমাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে কি কৈছিল নৰেন্দ্ৰ মোদীৰ উদ্দেশ্যে, যে গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বয়। সেই কথাটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। নৰেন্দ্ৰ মোদীৰ বিষয়ে ডনাল্ড ট্ৰাম্পে কি কৈছিল? ডনাল্ড ট্ৰাম্পে কৈছিল যে দেখাততো মানুহজন এনে ভালেই লাগে, কিন্তু হি ইজ একচুৱেলি এ কিলাৰ। অৰ্থাৎ নৰেন্দ্ৰ মোদীক কিলাৰ বুলি কৈছিল, কিলাৰ মানে হত্যাকাৰী। সেই কথাটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। আৰু নৰেন্দ্ৰ মোদীৰ যি শিক্ষাগত অৰ্হতা, সেই লৈ বহুতো প্ৰশ্ন উঠিছে। বহুতে কৈছে তেখেতে 4ৰ্থ শ্ৰেণীলৈকে পঢ়িছে, 5ম শ্ৰেণীলৈকে পঢ়িছে, এইবিলাক বহুত কথা ওলাইছে। কিন্তু নৰেন্দ্ৰ মোদীও স্বীকাৰ কৰিছে যে তেখেত সিমান শিক্ষিত নহয়। অৰ্থাৎ নৰেন্দ্ৰ মোদী যে এজন অল্প শিক্ষিত, সেই কথাটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। এই নৰেন্দ্ৰ মোদীয়ে থাল বাতি এইবোৰ বজাই কৰোণা মহামাৰী খেদিব বিচাৰিছিল, সেই কথাটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। এই নৰেন্দ্ৰ মোদীয়ে কৈছিল যে গণেশৰ যিটো মূৰ, সেই মূৰটো প্ৰাচীন ভাৰতৰ প্লাষ্টিক চাৰ্জাৰী যে চলিছিল তাৰে প্ৰমাণ। এই কথাটো নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। আৰু এনেকুৱা বহুত কথা নৰেন্দ্ৰ মোদীৰ বায়'ডাটাত উল্লেখ কৰা আছে। কিন্তু ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে নৰেন্দ্ৰ মোদী এজন অল্প শিক্ষিত, এলান্ধুকুলীয়া মনৰ আৰু ধৰ্মান্ধ প্ৰকৃতিৰ মানুহ, এই কথাটো প্ৰমাণ হয়। গতিকে যিহেতু এই ধৰ্মান্ধ প্ৰকৃতিৰ মানুহজন যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতৰ যিটো মূল এজেণ্ডা যে ভাৰতক এখন ধৰ্মান্ধ ৰাষ্ট্ৰ কৰি গঢ়ি তোলাৰ, সেই কথাটো সাৰ্থক কৰাৰ কাৰণে উঠি পৰি লাগিল। এই ধৰ্মান্ধ ৰাষ্ট্ৰক নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বুলি কয়। কিন্তু ধৰ্মান্ধ ৰাষ্ট্ৰ আৰু হিন্দু ৰাষ্ট্ৰ একে নহয়। কোনো হিন্দু ধৰ্মান্ধ হ'ব নোৱাৰে আৰু কোনো ধৰ্মান্ধ হিন্দু হ'ব নোৱাৰে। যদি হিন্দু হ'ব লাগে, হিন্দু হোৱাৰ প্ৰথম চৰ্তটো হৈছে সৰ্বধৰ্ম সন্মান। আজি মহাপুৰুষ শংকৰদেৱে কি কৈ গৈছে, যে কুকুৰ শ্ৰীকাল গধৰ্বৰো আত্মা ৰাম, জানিয় সবাকো কৰিবা প্ৰণাম। গতিকে এই বিজেপিয়ে কুকুৰ শ্ৰীকালক সন্মান কৰা দূৰৰ কথা, মুছলমান মানুহকে সন্মান নকৰে। গতিকে যোনে মানুহকে সন্মান নকৰে, সি কেনেকৈ হিন্দু হ'ব পাৰে? সি হিন্দু হ'ব নোৱাৰে। গতিকে এই যি এওঁলোকে হিন্দু ৰাষ্ট্ৰ বুলি কৈছে, এইখন আচলতে ধৰ্মান্ধ ৰাষ্ট্ৰ। আৰু ভাৰতবৰ্ষ এনে এখন হিন্দু প্ৰধান দেশ, 83% হিন্দুৰে এখন হিন্দু প্ৰধান দেশ। ইয়াক আকৌ কি হিন্দু ৰাষ্ট্ৰ কৰিবলগীয়া আছে? এইবিলাক একদম হাস্যকৰ কথা। যি নহওক, প্ৰধানমন্ত্ৰী হোৱাৰ পাছত
এই ভাৰতবৰ্ষক এখন ধৰ্মান্ধ ৰাষ্ট্ৰ গঢ়ি তোলাত নৰেন্দ্ৰ মোদী উঠি পৰি লাগিল আৰু তাৰে কাৰণে অসমতো ভাৰ দিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মায়ো দিনে ৰাতি মিয়া কৰি আমাৰ কাণৰ পকা সৰুৱালে। আৰু এইটো কিন্তু হয় যে তাৰ পাছত যিবিলাক নিৰ্বাচন হ'ল তাতে বিজেপিয়ে বিপুল বিজয় সাব্যস্ত কৰিলে। গতিকে নৰেন্দ্ৰ মোদীয়ে ভাবিলে যে অসমখন লাহে লাহে ধৰ্মান্ধ হৈ গৈছে। কিন্তু হঠাৎ আমাৰ যেতিয়া যুগনায়ক আমাৰ মহানায়ক হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ঘটিল, তাৰপাছত দেখিলে যে সকলো জাতি ধৰ্ম ভাষা ভাষীৰ মানুহ সকলোৱে আহি জুবিন গাৰ্গৰ কাৰণে চকুলো বোৱালে। অসমত চকুলোৰ বানপানী হ'ল। আৰু সেইখিনি আটাইতকৈ ডাঙৰ ঘটনা কি হ'ল যে সেইখিনি সময়ত অসমত সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ল। জুবিন গাৰ্গৰ সমাধিত সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ল। বিজেপিৰ ছাউনীত জুই লাগি গ'ল। নৰেন্দ্ৰ মোদীৰ মুড গৰম হৈ গ'ল। বোলে আৰে কি হৈ গ'ল, ইমান ধুনীয়াকৈ আগবঢ়া আঁচনি অবিসন্ধি মুহূৰ্ততে চুৰমাৰ হৈ গ'ল। গতিকে নৰেন্দ্ৰ মোদী যেতিয়া অসমত আহিল তেতিয়া তেখেতে নাতো জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গ'ল, না জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীক লগ কৰিলে। আৰু তাৰপাছত যেতিয়া নিৰ্বাচন আহিল, তাৰপাছত এই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুন্কি চৌধুৰী আৰু কুন্কি চৌধুৰীৰ মাকক যি ধৰণে গালি পাৰিলে, কাৰণ সেইখিনি সময়ত যেতিয়া মধ্য গুৱাহাটী সমষ্টিত অসমীয়াৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ বিষয়ে গোটেই অসমবাসী গম পালে, তেওঁলোকে দেখিলে যে হঠাৎ ধৰ্মান্ধতাৰ ওপৰত অসমীয়াত্ব উঠিবলৈকে লৈছে। গতিকে সেইটো সমান কৰি দিয়াৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীক সন্তুষ্ট কৰাৰ কাৰণে ইমান জঘন্য আচৰণ কৰিলে, যি অসমৰ ৰাজনৈতিক ইতিহাসত নোহোৱা নোপোজা ঘটনা। কুংকি চৌধুৰী বিপ চৌধুৰী বুলি ক'লে, যি নহওক সেইবিলাক কথা আছে। তাৰপাছত এনেকৈ চলি থাকিল, নিৰ্বাচন গ'ল, লাহে লাহে পৰিৱেশ শান্ত হ'ল। কিন্তু জুবিন গাৰ্গৰ ভূতে বিজেপি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক খেদি থাকিল। আৰু সেইকাৰণে এই বিজেপিয়ে, এই হিমন্ত বিশ্ব শৰ্মাই, এই নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী আহাৰ উৰা বাতৰি উৰুৱাই জুবিন গাৰ্গৰ ফটোখন মুচি দিলে। তাৰমানে জুবিন গাৰ্গৰ যিমান ফটো আছে চবতে মুচি দিয়া এটা চক্ৰান্ত চলিছিল। কিন্তু আকৌ ফটোখন আঁকি দিয়া হ'ল, অসমৰ ৰাইজে আকৌ ফটোখন আঁকি দিয়া হ'ল। আকৌ গোটেই অভিসন্ধিটোতে চেঁচা পানী পৰি গ'ল। আকৌ বিজেপিৰ ছাউনীত জুই লাগি গ'ল, নৰেন্দ্ৰ মোদীৰ মূৰ গৰম হৈ গ'ল। আকৌ কি হৈ গ'ল? গতিকে তেখেতসকলে এই বিজেপি আকৌ এটা সুযোগৰ অপেক্ষাত থাকিল। এতিয়া যেতিয়া এই বিজেপি চৰকাৰ, এই নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা কোম্পানীৰ অবাধ লুণ্ঠনৰ ফলত প্ৰলয়ংকৰী বানপানী হ'ল আৰু উজনি অসম প্ৰায় বিধ্বস্ত হৈ গ'ল। গতিকে এইটো এটা বিজেপিৰ কাৰণে সুযোগ, কাৰণ আজি বিজেপিৰ বিৰুদ্ধে গোটেই যিটো নৱপ্ৰজন্ম জাগি উঠিছে। গতিকে যদি নিৰ্বাচনত জয়ী হ'ব লাগে, বিজেপি এটা থাকিব লাগে, ধৰ্মান্ধ ৰাষ্ট্ৰ গঢ়িব লাগে। গতিকে তেখেতসকলক সুযোগৰ প্ৰয়োজন, আৰু সেই সুযোগটো আহিছে। কাৰণ যিমানেই প্ৰজা দুখীয়া সৰ্বশ্ৰান্ত দুৰ্বল হ'ব, সিমানে আঁচনিৰ ধন একাউণ্টত সোমোৱাই দি তাই জনতাক মোহচন্ন কৰি নিৰসায় নিৰূপায় কৰি ভোট আদায় কৰাত সহজ হ'ব। গতিকে এইটো এটা বিজেপিৰ কাৰণে ডাঙৰ সুযোগ। গতিকে সেইকাৰণে মই কৈছোঁ যে এই বানপানী হোৱাৰ কাৰণে নৰেন্দ্ৰ মোদী একো দুখ পোৱা নাই। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই এইটোক এটা সুযোগ হিচাপে ভাবিছে, আৰু সেইকাৰণে তেওঁলোকৰ নিকৃষ্ট কামবিলাক চলাই গৈছে। আপুনি দেখিছে যে ৩,৫০০ তম্বু, ৩,৫০০খন সভা পাতি আজি অৰুণোদয় ধন বিতৰণ কৰা হৈছে, যিটো অৰুণোদয় ধন সহজে একাউণ্টত ভৰাই দিব পাৰি, কিন্তু সেইটো কৰা হোৱা নাই। ইয়াতে ৰামায়ণ মহাভাৰতৰ কথাও কোৱা হৈছে আৰু বহুত কিবা কিবি কথা হৈছে। আৰু তেওঁলোকৰ যিটো এজেণ্ডা সেইটো সম্পূৰ্ণৰূপে চলাই গৈছে, আৰু ভৱিষ্যতে এই যিটো আমাৰ দুৰৱস্থা হৈছে, এই দুৰৱস্থাৰ সুযোগ লৈ তেওঁলোকে আকৌ এবাৰ খোপনি পাতিবলৈকে চেষ্টা কৰিব। গতিকে এই কথাবিলাক আমি বুজিবৰ হৈছে, আমিও প্ৰফেশ্যনেল হ'ব হৈছে, বায়'ডাটা চাব লাগিব, আৰু বায়'ডাটা চাই আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। নহ'লে আমাৰ নৱপ্ৰজন্মক আমি মাছ মাংসৰে পৰিপুষ্ট এখন থালটো দিব নোৱাৰিমেই। ভৱিষ্যতে নিমখ ভাত খাই জীৱন নিৰ্বাহ কৰিব লাগিব আমাৰ উঠি অহা প্ৰজন্ম। এই কথাটো আমি মনত ৰাখিব লাগিব। গতিকে আমিও প্ৰফেশ্যনেল হ'ব লাগিব, বায়'ডাটা চাব লাগিব, আৰু সিদ্ধান্ত ল'ব লাগিব। গতিকে কথাবিলাক ক'লোঁ, কথাটো বহুতেই আছিল, আগলৈকেও ক'ম। গতিকে যদি ভাল পাইছে মোৰ কথাখিনি, লাইক আৰু শ্বেয়াৰ কৰি দিব।